নমস্কাৰ, আমাৰ মাজত উপস্থিত হৈছে গণেশ্বৰ ককা আৰু ফুলেশ্বৰী আইতা। এতিয়া আমি গণেশ্বৰ ককা আৰু ফুলেশ্বৰী আইতাক এটা এটা গান গাব দিম। প্ৰথমতে আমি আমাৰ গণেশ্বৰ ককাকে কওঁ, ককা দিয়ক গান এটা গাই দিয়ক যাতে ৰাইজে শুনি ভাল পায়, ৰাইজে যাতে আপোনাৰ গান শুনি নাচি ফুৰে। নদী বাড়িলে আর উজান উঠিলে মনে কোকে বনে পাতে ফুলে বিহুয়া গিলে কপ পায়ে পায়ে মরম বাড়ি মরম কর বাবে জানানে ককাৰ গানটো শুনিলেই ভালে হৈছে বাৰু গানটো। আশা কৰোঁ ককা ডাঙৰ হ'লে আৰু আগবাঢ়ি যাওক। এতিয়া আমাৰ ফুলেশ্বৰী আইতা আমাক এটা গান গাই শুনাব। আইতা আপুনি এটা ধুনীয়াকৈ গান এটা গাই দিয়ক যাতে মানুহৰ ৰাইজৰ মনটো যাতে আপোনাৰ গানটো শুনি একদম নাচো নাচো কৰি দিয়ে আৰু কওক। হ'ব হ'ব আইতা, হ'ব হ'ব, আপোনাতকৈ ককাই ভালকৈ গান গাইছিল, হ'ব দিয়ক, নালাগে আৰু আপুনি গাবলৈ।